স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো কিয়নো প্ৰথমবাৰলৈ মুছলমান লোকসকলক প্ৰদান কৰা হ'ব জাতিৰ পৰিচয় আৰু এতিয়াৰ পৰা মুছলমান লোকসকলে গৌৰৱেৰে লিখিব পাৰিব জাতিৰ পৰিচয় পঞ্চায়ত নিৰ্বাচনৰ পাছতে ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে এইদৰে বৃহৎ ঘোষণা কৰিছে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা মুছলমান লোকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে মুছলমান লোকসকলৰ বাবে কিন্তু প্ৰথমবাৰলৈ মুছলমানক প্ৰদান কৰা হ'ব জাতিৰ পৰিচয় প্ৰথমবাৰলৈ জাতিৰ পৰিচয় লাভ কৰিব ৰাজ্যৰ মুছলমান লোকসকলে পঞ্চায়ত নিৰ্বাচনৰ পাছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে মুছলমানে আনুষ্ঠানিকভাৱে এতিয়াৰে পৰা লিখিব পাৰিব জাতিৰ পৰিচয় সয়ব জলহা আদি সকলে লিখিব পাৰিব জাতিৰ পৰিচয় বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমানে যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ কোটি কোটি মুছলমান লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছো প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান কৰা হ'ব এতিয়াৰে পৰা মুছলমান লোকসকলে জাতিৰ পৰিচয় লাভ কৰিব নিজকে এটা জাতি হিচাপে আনুষ্ঠানিকভাৱে অভিহিত কৰিব পাৰিব মুছলমান লোকসকলে নিশ্চয়কৈ মুছলমান লোকসকলৰ বাবে ভাল খবৰ আৰু পঞ্চায়ত নিৰ্বাচনতো যেহেতু বিজেপিক যথেষ্ট মৰম দিছে ৰাজ্যৰ মুছলমান লোকসকলে ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকসকলক দিছে এক বৃহৎ উপহাৰ মুছলমান লোকসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ৰাজ্যৰ মুছলমান লোকসকলে এতিয়াৰে পৰা জাতিৰ পৰিচয় লাভ কৰিব আৰু এয়া প্ৰথমবাৰলৈ হ'বলৈ গৈ আছে যে প্ৰথমবাৰলৈ মুছলমানসকলে জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব আৰু এতিয়াৰে পৰা মুছলমান লোকসকলে গৌৰৱেৰে নিজকে জাতি হিচাপে অভিহিত কৰিব পাৰিব এটা জাতিৰ হিচাপে তেওঁলোকে নিজকে আগবঢ়াই দিব পাৰিব আৰু এইদৰে গৌৰৱেৰে মুছলমানে জাতিৰ পৰিচয় এতিয়াৰ পৰা লিখিব পাৰিব তেওঁলোকে ক'ব পাৰিব যে তেওঁলোকৰো যে এটা জাতি আছে সেই কথা তেওঁলোকে এতিয়াৰ পৰা গৌৰৱেৰে ক'ব পাৰিব আৰু প্ৰথমবাৰৰ বাবে জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব মুছলমান লোকসকলে ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ পাছতে ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমানে সয়ব জলহা আদি সকলে লিখিব পাৰিব জাতিৰ পৰিচয় আৰু এতিয়াৰে পৰা ৰাজ্যৰ যিসকল মুছলমান লোক আছে প্ৰতিগৰাকী মুছলমান লোকৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ এক ডাঙৰ খবৰ যে এতিয়াৰে পৰা ৰাজ্যৰ মুছলমান লোকসকলে জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথমবাৰলৈ ৰাজ্যৰ মুছলমান লোকসকলে জাতিৰ পৰিচয় আনুষ্ঠানিকভাৱে লিখিব পাৰিব এতিয়াৰ পৰা আনুষ্ঠানিকভাৱে জাতিৰ পৰিচয় লিখিব পাৰিব আনুষ্ঠানিকভাৱে মুছলমান লোকসকলে জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব আৰু প্ৰথমবাৰলৈ হ'বলৈ গৈ আছে যে প্ৰথমবাৰলৈ মুছলমানক এই জাতিৰ পৰিচয় প্ৰদান কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ পাছতে ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সয়ব জলহা আদি সকলে লিখিব পাৰিব জাতিৰ পৰিচয় আনুষ্ঠানিকভাৱে তেওঁলোকে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব তেওঁলোকে নিজৰ জাতিৰ পৰিচয় দাঙি ধৰিব পাৰিব সমগ্ৰ ৰাজ্যৰ সন্মুখত তেওঁলোকে দাঙি ধৰিব পাৰিব নিজৰ জাতিৰ পৰিচয় কিয়নো আনুষ্ঠানিকভাৱে জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব মুছলমান লোকসকলে আৰু এয়া প্ৰথমবাৰলৈ হ'বলৈ গৈ আছে যে প্ৰথমবাৰলৈ ৰাজ্যৰ লাখ লাখ মুছলমানে আনুষ্ঠানিকভাৱে নিজৰ জাতিৰ পৰিচয় দিব পাৰিব নিজৰ জাতিৰ পৰিচয় সকলোৰে আগত দাঙি ধৰিব পাৰিব নিজৰ জাতিৰ পৰিচয় আনুষ্ঠানিকভাৱে তেওঁলোকে লিখিব পাৰিব আৰু যেহেতু এবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মুছলমান লোকসকলে বিজেপিক ভোট দিবলৈ সাহস কৰিছে যথেষ্ট মৰম দিছে বিজেপিক তেনেস্থলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে এই ভাল খবৰটো দিছে ডাঙৰ ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ পাছতে এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো ৰাজ্যৰ মুছলমান লোকসকলে জাতিৰ পৰিচয় লাভ কৰিব সয়ব জলহা আদি সকলে নিজৰ জাতিৰ পৰিচয় দাঙি ধৰিব পাৰিব জাতিৰ পৰিচয় লিখিব পাৰিব নিশ্চয়কৈ মুছলমান লোকসকলৰ বাবে এক ভাল খবৰ অসমৰ যিসকল মুছলমান লোক আছে প্ৰতিগৰাকী মুছলমান লোকে এতিয়াৰে পৰা সুকীয়াকৈ তেওঁলোকে এটা জাতিৰ পৰিচয় পাব আনুষ্ঠানিকভাৱে তেওঁলোকে জাতিৰ পৰিচয়টো পাবলৈ সক্ষম হ'ব আনুষ্ঠানিকভাৱে তেওঁলোকে নিজৰ জাতিৰ পৰিচয় সকলোৰে আগত দাঙি ধৰিব পাৰিব
আনুষ্ঠানিকভাৱে তেওঁলোকে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব আনুষ্ঠানিকভাৱে তেওঁলোকে ক'ব পাৰিব তেওঁলোকে সকলোৰে সন্মুখত দাঙি ধৰিব পাৰিব তেওঁলোকৰ জাতিৰ পৰিচয় নিশ্চয়কৈ মুছলমান লোকসকলৰ বাবে ই এক ভাল খবৰ এক ডাঙৰ খবৰ যে প্ৰথমবাৰলৈ মুছলমান লোকসকলে জাতিৰ পৰিচয় লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মুছলমান লোকৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুছলমান লোকসকলে বিজেপিক ভোট দিবলৈ সাহস কৰিছে বিজেপিৰ প্ৰতি যথেষ্ট মৰম দেখুৱাইছে আগ্ৰহ দেখুৱাইছে তেনেস্থলত প্ৰতিগৰাকী মুছলমান লোকৰ বাবে ই এক বৃহৎ উপহাৰ বুলি ক'ব লাগিব এক ভাল খবৰ বুলি ক'ব লাগিব যেহেতু পঞ্চায়ত নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰিছে গতিকে প্ৰতিগৰাকী মুছলমান লোকে এতিয়াৰে পৰা জাতিৰ পৰিচয়ৰ বাবে এটা সুকীয়া পৰিচয় তেওঁলোকৰ হ'ব আনুষ্ঠানিকভাৱে জাতিৰ পৰিচয় লাভ কৰিব মুছলমান লোকসকলে আৰু প্ৰথমবাৰলৈ মুছলমানক এই জাতিৰ পৰিচয় প্ৰদান কৰা হ'ব য'ত মুছলমান লোকসকলে গৌৰৱেৰে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ জাতিৰ পৰিচয় তেওঁলোকে দাঙি ধৰিব পাৰিব আৰু নিশ্চয়কৈ মুছলমান লোকসকল এতিয়া উৎফুল্লিত হৈ পৰিছে এই খবৰৰ পাছতে প্ৰতিগৰাকী মুছলমান লোকৰ মনত এতিয়া আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে প্ৰতিগৰাকী মুছলমান লোকৰ মনত এতিয়া উৎফুল্লিতভাৱে বিৰাজ কৰিছে সকলো আনন্দিত হৈ পৰিছে কিয়নো প্ৰতিগৰাকী মুছলমান লোকে এতিয়াৰে পৰা জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকে নিজকে এটা জাতিৰ বুলি তেওঁলোকে আনুষ্ঠানিকভাৱে ক'ব পাৰিব আনুষ্ঠানিকভাৱে তেওঁলোকে লিখিব পাৰিব গতিকে আনুষ্ঠানিকভাৱে তেওঁলোকক জাতিৰ পৰিচয় প্ৰদান কৰা হ'ব প্ৰথমবাৰলৈ মুছলমান লোকসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব জাতিৰ পৰিচয় য'ত গৌৰৱেৰে মুছলমান লোকসকলে নিজৰ জাতিৰ পৰিচয় আনুষ্ঠানিকভাৱে লিখিব পাৰিব আৰু সকলোৰে সন্মুখত তেওঁলোকে গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে মুছলমান সমাজ উৎফুল্লিত হৈ পৰিছে আনন্দিত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ যি এই ঘোষণা এই খবৰে মুছলমান লোকসকলৰ মনত আনন্দ দিছে নিশ্চয়কৈ ৰাজ্যৰ যিসকল মুছলমান লোক আছে প্ৰতিগৰাকী মুছলমান লোকৰ বাবে ই এক ভাল খবৰ যে ৰাজ্যৰ এই মুছলমান লোকসকলে এতিয়াৰে পৰা আনুষ্ঠানিকভাৱে জাতিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাটো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাটো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাটো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাটো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাটো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব
গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব
বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব